তো অনলাইন আচলতে কি হ'ব তোমালোকৰ আশা তোমালোকৰ সকলো ভালে আছে আগলৈ কিন্তু ভালে থাকিবা তো তোমালোকে চাগে বহুতে মোক পাহৰিয়ে গ'লা কাৰণ বহুত দিন মই ভিডিঅ' চিডিঅ' দিয়াই নাই তেনেকৈ কিন্তু মই তোমালোকক পাহৰা নাই কাৰণ তোমালোকে চাকৰি ল'বৰ কাৰণে বহুত চেষ্টা কৰি আছিলা আৰু মোৰ লগত জড়িত হৈ আছিলা কিন্তু মই মাজতে কি হ'ল আমাৰ মানে এনেকুৱা অপাৰেশ্যন চলি আছে এই 2025ৰ ভিতৰত মানে নক্সলিবিলাক শেষ কৰিব লাগে সেইটো কাৰণে মানে এনেকুৱা ধৰণৰ অপাৰেশ্যন চলি আছে না য'ত আমি মানে কেম্পৰ পৰা ওলাই গ'লে কেতিয়া কেম্পৰ আৰু ঘূৰি আহিম তাৰ কোনো মানে ঠিকনাই নাথাকে তো এইটো কাৰণে ভিডিঅ' যিটো মই বনাব টাইম পোৱা নাই আজি টাইম পালোঁ যোৱাকালি আহি পালোঁ আমি কেম্পত তো আজি দিনটো মানে ৰেষ্ট আজি একো কৰিব নালাগে তো সেইটো কাৰণে ভাবিলোঁ তোমালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ আৰু তোমালোকক খবৰ খাতি সোধোঁ কোনে কি কৰি আছে এতিয়া তো মই নটিফিকেশ্যন চোৱা নাই তথাপিতো মই শুনিছোঁ যে টিয়ে আমি বোলে আকৌ ওলাব জুনৰ 20 তাৰিখ মানে তো জুনৰ 20 তাৰিখ মানে ওলাই যদি তোমালোকে ভালকৈ তাত পাৰফৰ্মেঞ্চ এটা দিবা আৰু টিয়ে আমিতো চাকৰি ল'বৰ কাৰণে চেষ্টা কৰিবা সেইটো ইমান বেয়া চাকৰি নহয় ভাল চাকৰি হয় যোনে যোনে তোমালোকক কৈ আছে না যে সেইটো মানে চিৰস্থায়ী নহয় টেম্পোৱাৰী হয় তেনেকুৱা নহয় সেইটো চিৰস্থায়ীয়ে হয় টেম্পোৱাৰী নহয় টিয়ে আমিতো ইণ্ডিয়ান আৰ্মিৰ নিচিনা আৰু তাতো তোমালোকে যাব পাৰিবা ভালকৈ ৰানিং কৰি থাকা টিয়ে আমি যাবৰ কাৰণে না অকণমান ৰানিং কৰিলে নহ'ব মানে একদম তুমি গা মো মাৰি দিব লাগিব ফিল্ডত ৰানিং কৰি তেতিয়াহে তুমি টিয়ে আমিত চিলেক্ট হ'ব পাৰিবা আৰু যিখিনি ল'ৰা ছোৱালী এতিয়া SSC GD ফিজিকেলৰ কাৰণে বাট চাই আছা তোমালোকে ভাবি আছা আৰু ৰিজাল্ট দিক তেতিয়াহে আমি ৰানিং কৰিম বা ফিজিকেলৰ কাৰণে মাতক তেতিয়া আমি ৰানিং কৰিম তেনেকুৱা যদি ভাবি আছে না তেনেহ'লে ভাই বহুত লোকচান হ'ব কিন্তু তো বহুতবিলাক ল'ৰা ছোৱালী এনেকুৱাও আছে যোনে 70 পাই ৰৈছে আৰু ভাবি আছে নাই আমাৰ ফিজিকেল দি লাভ নহ'ব যোৱা বছৰ কাৰণ কাট অফটো চাই কিনে এবছৰত 70 দি একোৱে নহ'ব চাকৰি নাপামে তেনেহ'লে ভাই তোমালোকৰ ভুল ধাৰণা এই 70 এবাৰ কাট অফ যাব তোমালোকৰ চাকৰি হ'ব কিন্তু তোমালোকে ভাবি আছা নে ৰানিং নকৰোঁ এতিয়া বাদ দিয়া আৰু অহা বছৰ ভালকৈ পঢ়িম নাই ভাই এবছৰ চাকৰি হ'ব তোমালোকৰ টেনশ্যন নল'বা আৰু চোৱা এতিয়া বৰষুণ দি আছে বৰষুণৰ কাৰণে তোমালোকে চাগে ঘৰৰ ভিতৰতে সোমাই আছা অভিয়াছলি আমাৰ ঘৰৰ মানুহবিলাক তেনেকুৱাই নক'ব যে এই বৰষুণত নিভিজিবি বেমাৰ হ'ব ভাল বেমাৰ নহয় বা চাকৰি হ'ব বৰষুণত ভিজি দৌৰিব লাগিব কাৰণ তুমি যেতিয়া ফিজিকেলত ৰানিং কৰিব যাবা তুমি ভাবিছা নেকি সেইদিনাখন কি বৰষুণ নিদিব তোমাৰ কাৰণে বৰষুণ যাক ৰৈ যাব নহয় ভাই সেইদিনাখনো বৰষুণ দিব তো সেইটো কাৰণে ভাই এতিয়া যদি বৰষুণ যদি দি আছে না তেনেহ'লে আৰু দৌৰি ৰানিং কৰা বহুত বেছিকৈ ৰানিং কৰা এতিয়া অকল ল'ৰাখিনিকে কোৱা নাই ছোৱালীখিনিকো কৈছোঁ যে বৰষুণ দিয়াৰ কাৰণে ঘৰত সোমাই নাথাকিবা ৰানিং কৰা ভাই বেছি টাইম নাই জুনতে তোমালোকৰ ৰিজাল্ট ওলাই যাব কাট অফ ওলাই যাব তোমালোকৰ ফিজিকেলৰ কাৰণে কাক মাতিব তো এইটো কাৰণে ভাই এইকেইদিন আৰু মানে বাচ্চাই নাথাকিবা যে মোৰ নাম আহে না নাহে আহিলে আহিব নাহিলে নাই ভাই ৰানিং কৰি থাকা ৰানিং কৰাটো তোমাৰ কাম আৰু যিখিনি ল'ৰাই টিয়ে আমি ৰানিং কৰিম বুলি ভাবিছা তোমালোকে ভাই মই এতিয়াই কৈ দিছোঁ 5 মিনিটৰ ভিতৰত সোমাব পাৰিব লাগিব 1600 মিটাৰ তেতিয়াহে তুমি চিলেক্ট হ'ব পাৰিবা নহ'লেবা আৰু ৰানিং কৰিব যায় কেনে গালি দি কিনে থৈ আহিবা এই চুট মাৰা সিহঁতে কি বালৰ ৰেলী পাতে 5 মিনিট 20 ছেকেণ্ডত সোমাইছোঁ মোক নাৰাখিলা 5 মিনিট 5 ছেকেণ্ডত সোমাইছোঁ মোক নাৰাখিলা ভাই কিয় ৰাখিব সিহঁতৰ সেইটোৱে তেনেকুৱা টিয়ে আমিত মানে তুমি 5 মিনিটৰ ভিতৰত সোমাব লাগিব তেনেকৈ কিমানজন সোমায় দুজন এজনে সোমায় সেইটো কাৰণে আমি কওঁ যে দুজন এজনহে ৰাখে আৰে ভাই বাঘ দুজন এজনে যায় বহুত নাযায় তো সেইটো কাৰণে ভাইহঁত ভালকৈ প্ৰেক্টিচ কৰা নৰ্মেল প্ৰেক্টিচ নকৰিবা ওজন লৈ কিনে প্ৰেক্টিচ কৰা তুমি যেতিয়া বৰষুণতে ৰানিং কৰা বা ৰ'দতে ৰানিং কৰা কিয় তুমি পিঠিত বেগ এটা ল'বা যদি তুমি 1600 মিটাৰ প্ৰেক্টিচ কৰি আছা বা 5 কিলোমিটাৰ প্ৰেক্টিচ কৰি আছা পিঠিত এটা বেগ ল'বা সেই বেগটোৰ ভিতৰত কি ল'বা দুটা পানী বটল ল'বা 2 লিটাৰ আৰু এটা 1 লিটাৰ ধোৱা পানী বটল ল'বা মানে কি 5 লিটাৰ তুমি পানী লৈছা সেই 5 লিটাৰ পানী লৈ কিনে তুমি ৰানিং কৰিবৰ কাৰণে চেষ্টা কৰা যেতিয়া তোমাৰ দৌৰি কমপ্লিট হ'ব সেই পানীখিনিকে তুমি খাই দিয়া মাথাত লোৱা যি কৰা কৰিবা কিন্তু ভাই ওজন লৈ কিনে ৰানিং কৰা তেতিয়াহে তোমাৰ প্ৰেক্টিচটো মানে বহুত বেছি ইম্প্ৰুভ হ'ব আৰু তুমি ভাল টাইমিঙত আহিব পাৰিবা তো এতিয়াও তোমাৰ চাগে কমেণ্ট কৰোঁ লাগিছে দাদা কেনেকৈ টাইমিংটো বহাম কেনেকৈ ভালকৈ ৰানিং কৰিব পাৰিম 5 কিলোমিটাৰ কেনেকৈ কমপ্লিট কৰিম 1600 মিটাৰ কেনেকৈ কমপ্লিট কৰিব পাৰিম তো ভাই একদম চিম্পুলতে আকৌ এবাৰ কৈছোঁ শুনা তুমি আমি যেনেকৈ ফিল্ডত যাওঁ হাফ পেণ্টটো পিন্ধোঁ গেঞ্জিটো পিন্ধোঁ জোতাযোৰ পিন্ধি কিনে আমি ৰানিং কৰোঁ মানে এনেকৈ এইটো নৰ্মেল ৰানিং বুলি কয় এনেকৈ ৰানিং কৰিলে নহ'ব তুমি কি কৰিব লাগিব এক্সট্ৰা ৱেট ল'ব লাগিব পিঠিত তুমি যিকোনো এটা বেগ ল'ব পাৰা বেগটো পূৰা ফিটিংকৈ ল'বা টাইটকৈ ল'বা হ'লেও জলৌকৈ নল'বা হ'লেও জলৌকৈ লৈ থাকিলে তোমাৰ কঁকালত ধপধপকৈ মাৰি থাকিব তুমি কষ্ট পাবা তো তাৰ ভিতৰত তুমি কিবা ওজন ল'বা যিকোনো ওজন ল'ব পাৰা আৰু মই পানী বটল বুলি কৈছোঁ কিন্তু তুমি যিকোনো ওজন ল'ব পাৰা সেনেকৈ লৈ কিনে তুমি ৰানিং কৰিব লাগিব আৰু যে বহুত স্পীড ৰানিং কৰিবা তেনেকৈ নহয় তুমি সেই ওজনখিনি লৈ কিনে তুমি যিমানখিনি এফৰ্ট লগাব পাৰা যিমানখিনি কষ্ট কৰিব পাৰা সিমানখিনি কষ্ট কৰিবা কিন্তু তুমি যেতিয়া নৰ্মেল ৰানিং কৰিবা না সেইখিনি ওজনখিনি আঁতৰ কৰা কিনে তেতিয়া তুমি গম পাবা যে তোমাৰ কিমান বেছি ইম্প্ৰুভ হৈছে তেনেকৈ আমি পিছফালে চেকা লৈ ৰানিং কৰিব পাৰোঁ কিন্তু মই চেকাত সেইটো ইম্প্ৰুভ নাপাওঁ মানে মই যিটো ওজন লৈ কিনে পাওঁ আৰু যিখিনি কথা কৈছোঁ না এইখিনি মই নিজে মানে নিজকে ইউজ কৰি কিনে পোৱা ৰিজাল্ট হয় সেইটো কাৰণে মই ক'ব পাৰিছোঁ যে ওজন ল'লে আমি বেছিকৈ অলপ কষ্টটো কৰিব পাৰোঁ আৰু বা পিছত আমি ওজন নোলোৱাকৈ অলপ বেছি ৰানিং কৰিব পাৰোঁ আমাৰ হাৱাতে তেতিয়া ভৰিখন উৰি যোৱা নিচিনা লাগে কিন্তু চেকা লৈ গ'লে না কিবা কঁকালত কষ্ট পোৱা নিচিনা লাগে সেনেকৈ ময়ো চেকা লৈ আগত বহুত ৰানিং কৰিছিলোঁ কিন্তু ইয়াত আহি কিনে যেতিয়া বেগ লৈ ৰানিং কৰা হ'লোঁ পিঠিত ওজন লৈ আমি ডিউটি যোৱা হ'লোঁ তেতিয়া মানে গম পাইছোঁ যে ই ওজন ল'লে না আমাৰ এটা বহুত বেছি পাৱাৰ এটা আহে ভিতৰৰ ফালৰ পৰা তো ভাই আকৌ তোমালোকে যোনে কমেণ্ট কৰা না তোমালোকক কাকো মই পাহৰি যোৱা নাই কাৰণ যোনে কমেণ্ট কৰে সিহঁতে মোৰ চকু আগত থাকে তো সেইটো কাৰণে ভাই কৈছোঁ তুমি যদি আকৌ ভিডিঅ'টো চাইছা তেনেহ'লে তুমি যদি
ভাবিছিলা যে নকৰোঁ আৰু ডিফেন্স চাকৰি দাদাও ক'ৰবাত গুচি গ'ল, দাদাও ভিডিঅ' চিডিঅ' নবনোৱা হ'ল। ভাই তেনেকুৱা নহয়, মই আছোঁ, তোমালোকৰ লগতে আছোঁ, কিন্তু তুমিও মোৰ লগত থাকিব লাগিব। নিজকে ডিচিপ্লিন কৰিব লাগিব যে মই দাদা থাকিলেও ৰানিং কৰিম, দাদা নাথাকিলেও ৰানিং কৰিম, দাদা ভিডিঅ' বনালেও ৰানিং কৰিম, দাদা ভিডিঅ' নবনালেও ৰানিং কৰিম, দাদা মৰি গ'লেও মই চাকৰি ল'ম, দাদা জীয়াই থাকিলে মই চাকৰি ল'ম, বৰষুণে দিক বা বতাহে দিক বা ভূমিকম্পই দিক, যিয়ে নহওক মই ৰানিং কৰিম, মই চাকৰি লৈহে এৰিম। তো তেনেকৈ নিজকে এটা ডিচিপ্লিনত আনিব লাগিব, তেতিয়া তুমি চাকৰি ল'ব পাৰিবা, তেতিয়া তুমি ঘৰখন ভালকৈ চলাব পাৰিবা, তোমাৰ দেউতা মুখত হাঁহি এটা আনিব পাৰিবা। তো এতিয়া তোমালোকে যিটো পৰ্যায়ত আছা না, সেই পৰ্যায়টো মই অনুভৱ কৰিব পাৰোঁ। এনেকুৱা লাগে বামতো নহয়, পানীটো নহয়, ক'ত বা আছোঁ, ৰাতি টোপনি নাহে ভৱিষ্যতক লৈ চিন্তা কৰি কৰি। কেতিয়াবা বিয়াখন হ'ব, কেতিয়াবা গাৰ্লফ্ৰেণ্ডক ভাল বস্তু এটা দিব পাৰিম, কেতিয়াবা ঘৰখনত ক'ব পাৰিম যে মোৰ চাকৰি হ'ল, কেতিয়াবা গাঁৱৰ মানুহক মই দেখাব পাৰিম মোৰ চাকৰি হোৱা, ইউনিফৰ্মযোৰ পিন্ধি আহি ঘৰত দেখাব পাৰিম। এইবিলাক তোমালোকৰ বহুত সপোন মই গম পাওঁ। এই সপোনবিলাক কেনেকৈ পূৰ কৰিব পাৰিবা, তুমিও নিজকে অলপ কষ্ট কৰাব লাগিব। তুমি নিজকে দুটা মানুহ হৈ চাবা নিজকে। এটাই তোমাক ক'ব যে বাদ দিয়া আজি ৰাতিপুৱা সোনকালে উঠিব নালাগে, কিন্তু আৰু এটা মন লৈ আহিবা, সি তোমাক ক'ব লাগিব এই চুট মাৰানি উঠ কেলা, এনেকৈ শুই থাকিলে নহ'ব, ভাল চাকৰি ল'ব লাগিব, এনেকৈ নিজকে ক'ব পাৰিব লাগিব। তো ডিফেন্সৰ চাকৰি কৰিম বুলি আগবাঢ়ি আহিছা যদি চাকৰি লৈহে এৰিবা। সকলোৱে একে সমানে চাকৰি নাপায়, কোনোবাই আগতে পায়, কোনোবাই পিছত পায়, কিছুমানে বহুত সোনকালে পাই যায়, এটা ইণ্টাৰভিউ মাৰিয়ে চাকৰি পাই যায়, কিছুমানে 10টা ইণ্টাৰভিউ মাৰি চাকৰি নাপায়। কিন্তু এনেকুৱা নহয় যে নাপাব, চাকৰি হ'ব, তোমাৰো হ'ব। কিন্তু এটা কথা মই আৰু কৈ থৈ দিওঁ শুনা, এই অসম পুলিচত লাগি কিছুমান ল'ৰাই এনেকৈ ভাবে কি অসম পুলিচতে চাকৰি ল'ম, বাকী ক'তো নলওঁ। ভাই এইটো নানিবা ভাই, এইটো বহুত বহুত বেয়া জিদ। কাৰণ অসম পুলিচত তোমালোকে গম পোৱাই প্ৰচেছটো বহুত শ্ল' হয়, 2-3 বছৰ লাগি যায়। বহুত ল'ৰা ছোৱালী তেতিয়ালৈকে বয়সে গুচি যায়গৈ। তো এইটো কাৰণে ভাইহঁত SSC GD বহুত ভাল সুবিধা হয়, বহুত ভাল চাকৰি হয়, তাত তোমালোকে ট্ৰাই কৰিবা। এতিয়াৰ পৰা ভালকৈ পঢ়ি থাকা, যিখিনি ল'ৰা ছোৱালীয়ে নতুনকৈ দিম বুলি ভাবিছা SSC GD, তো এতিয়াৰ পৰা ভালকৈ পঢ়ি থাকিব লাগিব, তেতিয়া তোমালোকে একদম আচান হৈ যাব কুৱেশ্যনবিলাক। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তোমালোকৰ যদি কিবা সুধিব লগা থাকে কমেণ্টত জনাবা। জয় হিন্দ, জয় ভাৰত।